আমাৰ কোকৰাঝাৰৰ সকলো সাংবাদিক বন্ধুসকলক আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা আমি পূজাৰ শুভেচ্ছা যাচিলোঁ। ইতিমধ্যে আমি মূল বিষয় আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সম্পৰ্কে আমি কিছু আমাৰ ষ্টুডেণ্টৰ সম্পৰ্কে তিনিটা পইণ্ট আমি ইয়াত দাঙি ধৰিম আজিৰ প্ৰেছ মিটত। তো পোনপ্ৰথমে নাম্বাৰ 1 ইছ্যুটো হ'ল যে বড়োলেণ্ড ইউনিভাৰ্চিটিত যোৱা বছৰত হৈ যোৱা 6 ছেমিষ্টাৰৰ BA বা BSc TDC কোৰ্চৰ যিটো ৰিজাল্ট এইটো ওলাই গ'ল, কিন্তু তাৰ ৰিজাল্টৰ লগে লগে গ্ৰেড শ্বীট ষ্টুডেণ্টবিলাকে পাব লাগিছিলে। তো এই গ্ৰেড শ্বীটটো আজিলৈকে বড়োলেণ্ড ইউনিভাৰ্চিটি দিব পৰা নাই। ইয়াৰ কাৰণে আমি যোৱাবাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত গৈ আলোচনা কৰিলোঁ 23 তাৰিখ ছেপ্টেম্বৰত। আকৌ আমি তেনেকুৱা শেষ ছেপ্টেম্বৰ মাহলৈ দিম বুলি আমাক প্ৰতিশ্ৰুতি দিছিলে, ডেডলাইন দিছিলে 30 ছেপ্টেম্বৰলৈকে, কিন্তু আজিলৈকে গ্ৰেড শ্বীটটো দিব পৰা নাই। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়োলেণ্ড ইউনিভাৰ্চিটি কৰ্তৃপক্ষক আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে ষ্টুডেণ্টসকলে গ্ৰেড শ্বীট নোপোৱাৰ কাৰণে যোনবিলাকে BA পাছ কৰিলে বড়োলেণ্ড ইউনিভাৰ্চিটি এফিলিয়েশ্যনত, তেখেতসকলে আজি বাহিৰৰ আন ইউনিভাৰ্চিটিত এডমিশ্যন পাবলৈ সক্ষম হোৱা নাই। তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা সকলো দিশটো চাই আমি সেইটোৱে দাবী কৰোঁ যে সোনকালে, অতি সোনকালে গ্ৰেড শ্বীটটো বিলাই দিব লাগে ষ্টুডেণ্টবিলাকক। আৰু লগতে আমি আজি প্ৰেছ মিটৰ দ্বাৰা আমি ইউনিভাৰ্চিটি এডমিনিষ্ট্ৰেশ্যন বা যোনে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন সকলোকে আমি এবাৰ এটা ৱাৰ্ণিং আমি দিছোঁ যে আজিৰ পৰা বা অনাগত দিনত আমি পূজাৰ আগত যদি নিদিয়ে, তেতিয়া পূজা হলিডেৰ পাছত যেতিয়া ইউনিভাৰ্চিটি খুলিব তেতিয়া আমি ইনডেফিনিট এটা ধৰ্ণা কাৰ্যসূচী আমি তাত ল'ম 21 তাৰিখৰ পৰা। সেইখিনি মানে আমি সকিয়নি বা সেইখিনি আমি এটা কাৰ্যসূচী আমি ঘোষণা আজি কৰিছোঁ, কিয়নো ষ্টুডেণ্টবিলাকে আজিলৈকে গ্ৰেড শ্বীট নোপোৱাৰ কাৰণে হায়াৰ ষ্টাডিজত বিভিন্ন ইউনিভাৰ্চিটি যোৱাৰ পৰা বঞ্চিত হৈছে। 1 নম্বৰ। 2 নম্বৰত আমি চলি থকা এই বছৰত যিটো PG এডমিশ্যন চলি আছে বড়োলেণ্ড ইউনিভাৰ্চিটিত, তাৰ যিটো এডমিশ্যন প্ৰচেছটো ভালে ভালে চলি আছে, কিন্তু আমি এনেকুৱা অনুভৱ পাইছোঁ য'ত বহুতখিনি ষ্টুডেণ্ট যোৱা বছৰ আৰু সেইটো বছৰত আন বাহিৰৰ ইউনিভাৰ্চিটিত ক'ভিডৰ ছিটুৱেশ্যনৰ কাৰণে যাব পৰা নাই, পঢ়িবলৈ সুবিধা পোৱা নাই বা আন ঠাইত যাই পেলাই পঢ়িবৰ কাৰণে এটা পৰিৱেশ হোৱা নাই। তো ইয়াৰ কাৰণে আমি দাবী কৰিছিলোঁ ইউনিভাৰ্চিটি কৰ্তৃপক্ষক য'ত 30% ছিট বঢ়াব লাগে এভৰি ডিপাৰ্টমেণ্টত। তো ইয়াৰ কাৰণে আমি ইউনিভাৰ্চিটিক দাবী জনাইছিলোঁ, কিন্তু আজিলৈকে ইউনিভাৰ্চিটিয়ে পজিটিভ ৰেছপন্স দিয়া নাই। ইয়াত 30% ছিট বঢ়োৱাৰ কাৰণে আমি সেই কাৰণত দাবী জনাইছোঁ, কিন্তু ষ্টুডেণ্টবিলাকে যিহেতু বাহিৰত যাবলৈ সক্ষম হোৱা নাই। আৰু লগতে আমি শুনিবলৈ পালোঁ যে যোৱাকালি বা ইউনিভাৰ্চিটিয়ে এটা আলোচনা চলিছিলে ছিট বঢ়োৱাৰ কাৰণে, কিন্তু তাত বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা এটা কণ্ট্ৰিবিউশ্যন বা কপাৰেশ্যন নোপোৱাৰ কাৰণে আজি 30% ছিট বঢ়োৱাটো নহয় বুলি এনেকৈ আমাক খবৰ আহি পৰিছে। তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ইউনিভাৰ্চিটিখন বিটিআৰ অঞ্চলত লোৱাৰ আছামত একমাত্ৰ বড়োলেণ্ড ইউনিভাৰ্চিটি, য'ত আমাৰ বিটিআৰ অঞ্চলৰ কাৰণে আৰু বড়োলেণ্ড আন্দোলনৰ পৰিণতিত এইটো এটা ইউনিভাৰ্চিটি য'ত আমাৰ ইয়াতে এষ্টাব্লিছ হৈছে। তাৰ কাৰণে আমি এইটোৱে অনুৰোধ কৰিম য'ত আমাৰ অঞ্চলৰ ষ্টুডেণ্ট ইয়াত আকৌ বেছি ছিট লৈ পেলাই তাত পঢ়িবলৈ সুযোগ পাব লাগে। যদি তাত আজি ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰসকলে যদি তাত ছিট বঢ়োৱাৰ ক্ষেত্ৰত যদি অবজেকশ্যন থাকে, সেইটোৱে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ইউনিভাৰ্চিটি ইজ ফৰ দ্য ইণ্টাৰেষ্ট অফ ষ্টুডেণ্ট না ফৰ দ্য ইণ্টাৰেষ্ট অফ কিছুমান প্ৰফেচাৰৰ কাৰণে। তো এইটো আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ইউনিভাৰ্চিটি এখন হ'ল আমাৰ ষ্টুডেণ্টসকলৰ কাৰণে। আমি বিচাৰিছিলোঁ অকল অনলি 30% ছিট বঢ়াই পেলাই ষ্টুডেণ্ট কিছুমান যোনে এডমিশ্যন পোৱা নাই তেওঁবিলাকক স্ক'প দিয়া যাওক, সেইটোৱে আমি বিচাৰিছিলোঁ। তো ইয়াৰ কাৰণে আমি আকৌ দাবী জনাম যে ইউনিভাৰ্চিটিয়ে অতি সোনকালে ছিট বঢ়োৱাৰ কাৰণে ব্যৱস্থা ল'ব লাগিব, নহ'লে আমি বাধ্যতাত পৰি যাম, আমি আন্দোলনত গুচি যাম আৰু এনেকুৱা গণতান্ত্ৰিক পদ্ধতিৰে আমি তাত ধৰ্ণা কাৰ্যসূচী লোৱাৰ, ছিট বঢ়োৱাৰ ক্ষেত্ৰতো আমি তাতে একেলগে আমি সেই কাৰ্যসূচীটো ল'ম। সেইটো হ'ল 2 নম্বৰ পইণ্ট। আৰু 3 নম্বৰ, আমি কিছুদিনৰ আগত আমি দাবী জনাই আহিছিলোঁ য'ত বড়োলেণ্ড ইউনিভাৰ্চিটিত আজিলৈকে পাৰ্মানেণ্ট ৰেজিষ্ট্ৰাৰ নাই। তো ইয়াৰ কাৰণে আজিলৈকেও আমি গম পাওঁ যে তাত ৰেজিষ্টাৰ নথকা স্বত্তেও ইনচাৰ্জ ৰেজিষ্টাৰ পাতিছে, ঠিকে আছে, কিন্তু তাত পাৰ্মানেণ্ট ৰেজিষ্টাৰ নাথাকা স্বত্তে বিভিন্ন ইণ্টাৰভিউ, বিভিন্ন
এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট প্ৰফেচাৰৰ ইণ্টাৰভিউ চলি আছে কিন্তু এইটোৱে আমি বিচাৰোঁ যে আজি উইদাউট এনি ৰেজিষ্ট্ৰাৰ্ড ইন ফুল টাইম তাত কিছুমান এডমিনিষ্ট্ৰেটিভ কামবিলাক চলি আছে এইটোৱে আমি বিচাৰোঁ যে সোনকালে বড়োলেণ্ড ইউনিভাৰ্চিটিয়ে ৰেজিষ্ট্ৰাৰ্ড পাবলৈ সক্ষম হ'ব লাগিব পাৰ্মানেণ্ট ৰেজিষ্ট্ৰাৰ্ড তো ইয়াৰ কাৰণে আমি গভৰ্ণৰ ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী অসমত তেখেতক আমি ইণ্টাৰভেনশ্যনৰ কাৰণে আমি বিচাৰিছোঁ য'ত ইউনিভাৰ্চিটিৰ কাৰণে পাৰ্মানেণ্ট ৰেজিষ্ট্ৰাৰ্ড যাতে দিয়ে আৰু লগতে ইউনিভাৰ্চিটিৰ যিমানখিনি এডমিনিষ্ট্ৰেশ্যন এণ্ড ডেভেলপমেণ্ট তাৰ কাৰণে যাতে গভৰ্ণৰ এণ্ড আছাম চিফ মিনিষ্টাৰ তেখেতসকলে এইটো নজৰ ৰাখে আৰু ভৱিষ্যত উন্নয়নৰ কাৰণে আমাৰ ষ্টুডেণ্টৰ বেনিফিটৰ কাৰণে যাতে বিভিন্ন সমস্যাটো সমাধান হয় সেইটো আমি বিচাৰোঁ তো ইয়াৰ কাৰণে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা এইটো স্পষ্ট যে অতি সোনকালে পাৰ্মানেণ্ট ৰেজিষ্ট্ৰাৰ্ড বড়োলেণ্ড ইউনিভাৰ্চিটিত এপইণ্ট কৰিব লাগে আৰু যিখিনি এডমিনিষ্ট্ৰেটিভ কাৰ্যকলাপ সেইটো ৰেজিষ্ট্ৰাৰ্ড পাৰ্মানেণ্ট ৰেজিষ্ট্ৰাৰৰ দ্বাৰা ইয়াতে কাৰ্যসূচী চলাই ল'ব লাগে আনাৰ কাৰণে বহুত চেষ্টা চলাইছোঁ কিন্তু আমি কিছু এংগলৰ পৰা তাত কপাৰেশ্যন নোপোৱাৰ কাৰণে আজি এইখিনিলৈকে আমি আহিব লগা বাধ্য হ'ল তো ইয়াৰ কাৰণে ভৱিষ্যতত আমিও বিচাৰোঁ যে আলোচনাৰ দ্বাৰা আৰু বাই ইণ্টাৰভেনশ্যন অফ অনাৰেবল গভৰ্ণৰ অফ আছাম যদি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিৰ সমস্যাখিনি সমাধান হয় তাত পাৰ্মানেণ্ট ৰেজিষ্ট্ৰাৰ্ড এপইণ্ট কৰা আৰু এইটো বছৰৰ কাৰণে 30% ছিট ইনক্ৰিজ কৰিব লাগে PG ডিপাৰ্টমেণ্টত আৰু বিভিন্ন এক্সামিনেশ্যন লৈ য'ত মানে ৰিজাল্ট ডিক্লেৰেশ্যনৰ পৰা গ্ৰেড ছিট দিয়াৰ পৰা যদি ইউনিভাৰ্চিটিয়ে ফেইল হৈ থাকে তেতিয়া আমাৰ ষ্টুডেণ্টবিলাকৰ ফিউচাৰ প্ৰস্পেক্টত হায়াৰ এডুকেশ্যনৰ কাৰণে বহুত ষ্টুডেণ্টে বঞ্চিত হ'ব তো ইয়াৰ কাৰণে আমি স্পষ্ট যে আজি নিখিল বড়ো ছাত্ৰ সন্থা সদায় আমি ষ্টুডেণ্টৰ সমস্যা সমাধান লগতে ৱেলফেয়াৰৰ কাৰণে আমি বড়োলেণ্ড ইউনিভাৰ্চিটিক আমি অনুৰোধ কৰি যাম আৰু লগতে যদি আমাৰ অনুৰোধটো টাইম মৰমে সময় মৰমে যদি সমাধান নহয় তেতিয়া আমি গণতান্ত্ৰিক পদ্ধতিত লৈ আমি আন্দোলন কৰিবৰ কাৰণে আমি সাজু আছোঁ